নমস্কাৰ এফুটা নহৰুৱে সলাই পেলাব আপোনালোকৰ জীৱন যদি আপোনালোকৰ প্ৰথম ভাগত কেঞ্চাৰ হ'বলৈ আৰম্ভ কৰিছে বা কেঞ্চাৰৰ যদি আপোনালোকৰ লক্ষণ শৰীৰত দেখা দিবলৈ ধৰিছে তেনেহলে নহৰুৰ সহায়ত আপোনালোকে কৰক এই এটা কাম আপোনালোকে যদি এক ফুটা নহৰু এনে ধৰণে খায় বা মই কোৱা ধৰণে খায় তেনেহলে এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব আহক তেনেহলে সুন্দৰভাৱে জানি লওঁ যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আমি যেতিয়া নিজৰ মন পছন্দৰ খাদ্য বনাও সেই খাদ্যত আমি নহৰু প্ৰায় ব্যৱহাৰ কৰোঁ নহৰুক আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ সকলোৱে নিজৰ প্ৰিয় বস্তু বনোৱাৰ ক্ষেত্ৰত নহৰু ব্যৱহাৰ কৰে এই নহৰুৰ বহু গুণাগুণ আছে ইয়াক প্ৰাচীন সাংস্কৃতিক চিকিৎসকৰ কৰ্মতো ব্যৱহাৰ কৰা হয় ঔষধিক গুণাগুণৰ বাবে বিশ্বাস সকলো ঠাইতে সকলো লোকে নহৰু খাদ্যৰ তালিকাত সন্নিৱিষ্ট কৰা দেখিবলৈ আমি পাওঁ বিভিন্ন ৰোগৰ ক্ষেত্ৰত চিকিৎসকেও নহৰু খোৱাৰ পৰামৰ্শ আমাক আগবঢ়ায় আজি আমি এনে কিছুমান পৰামৰ্শৰ বিষয়ে সুন্দৰভাৱে জানিম যদি আপোনালোকে কিবা বুজি নাপায় তলত কমেন্ট কৰিব আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা সবল হোৱাটো অত্যন্ত দৰকাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'লে শৰীৰটো যিকোনো ৰোগৰ সৈতে যুঁজিবলৈ সহজ হয় নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰায় চৰ্দি আৰু ফ্লু ভাইৰাছৰ প্ৰতিৰোধ ক্ষমতাও নহৰুৰ তাতে আছে শৰীৰৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিসকলে সকলোৱে যদি এই খাব পাৰে তেনেহলে অত্যন্ত শুভ বুলি মনা গৈছে শিশুৰ পৰা বয়সীয়াল সকলো লোকৰে কাহ জ্বৰ আৰু চৰ্দি হ'লে তেনেহলে এক ফুটা কেঁচা নহৰু খাব পাৰে এই নহৰু খালে আপোনালোকৰ একো ক্ষতি নহয় ইয়াৰ পৰা আপোনালোকৰ কাহ জ্বৰ চৰ্দি এই সকলোবোৰ ঠিক হৈ পৰিব উচ্চ ৰক্তচাপৰ নিৰন্তৰ ষ্টক বা হাৰ্ট এটেকৰ সৈতে সম্পত্তি বিশ্বব্যাপী অতি ভয়ংকৰ ৰূপ ধাৰণ কৰা অতি গুৰুত্বপূৰ্ণ স্বাস্থ্যজনীয় সমস্যা হয় ই উচ্চ ৰক্তচাপে হৃদয় ৰোগৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰায় এনে পৰিপ্ৰেক্ষিতত অতি সহজতে খাদ্যাভ্যাস সলনি কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো স্বাস্থ্যৰ কাৰণে অতিশয় দৰকাৰ সেয়ে উচ্চ ৰক্তচাপত ভুগি থকা সকলো লোকেই আপোনালোকে আহাৰৰ লগত এক ফুটা নহৰু খোৱাৰ অভ্যাস কৰিলে ভাল এনে কৰিলে আপোনালোকে সফল হ'ব পাৰিব নহৰুত বহু ধৰণৰ এন্টিবায়োটিক গুণ থাকে নহৰুত জৈৱ সক্ৰিয় কৰিব পৰা এন্টিবায়োটিক গুণ দেখিবলৈ পোৱা যায় যদি কটা ছিঙাৰ ফলত আপোনালোকৰ ৰোগ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে সেই ৰোগৰ বিয়পোৱাৰ ক্ষেত্ৰতো ই বাধা প্ৰয়োগ কৰে বা সেই বেক্টেৰিয়া বিয়পাৰ ক্ষেত্ৰত ই বাধা প্ৰয়োগ কৰে নহৰুত উচ্চ এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰৰ যিকোনো এন্টিডেটিভ ক্ষতি প্ৰতিৰোধ ক্ষমতাৰ ক্ষেত্ৰত সহায় কৰে ই এন্টিঅক্সিডেন্টৰ গুণাগুণৰ বিষয়ে ক'বলৈ হ'লে ইয়াত ডিমেনচিয়া আৰু আলবেইয়াম থকা দেখিবলৈ পোৱা যায় ইয়াৰ ফলত জ্ঞানী ৰোগৰ প্ৰতিৰোধ ক্ষমতাৰ ক্ষেত্ৰত ই সহায় কৰে আগৰ দিনত ক্লান্তি হ্ৰাস কৰিবলৈ তথা শ্ৰমিকৰ কামৰ সময়ত বা সহনশীলতা বৃদ্ধি কৰিবলৈ নহৰু ব্যৱহাৰ কৰা হৈছিল গ্ৰীক অলিম্পিক খেলিবলৈও তেওঁলোকৰ এথলীটসকলক প্ৰদৰ্শন বৃদ্ধি কৰাৰ ক্ষেত্ৰত নহৰু খাবলৈ দিয়া হয় নহৰু হৈছে এক শক্তিশালী ডিটক্স খাদ্য যি বিভিন্ন যকৃত এনজাইমৰ দ্বাৰা গ্লুটাথিয়ন তৈয়াৰ কৰে ই বিভিন্ন গুৰুত্বপূৰ্ণ ডিটক্সিন তৈয়াৰ কৰা দেখিবলৈ পোৱা যায় আৰু উপাদানো প্ৰদান কৰে যাৰ ভিতৰত আছে একাধিক জৈৱ সক্ৰিয় সেলেনিয়াম আৰু সালফাৰ যোগ হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰিব আপোনালোকৰ সকলো সমস্যাৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম তেনেহলে আজিলৈ নমস্কাৰ